মোৰ নাম পৰী। আমাৰ ঘৰত 4জন সদস্য আছিল। মা, মই, দাদা আৰু ভণ্টি। মোৰ দাদাৰ বিয়া পতা বয়স হৈ গৈছিল, কিন্তু সি বিয়া পাতিবলৈ বিচৰা নাছিল। মায়ে তাক বুজাইছিল যে প্ৰথমে তোৰ বিয়াখন পাতি দিওঁ। বোৱাৰী এজনী ঘৰলৈ আহিলে মোৰ কিছু সহায়ক হ'ব আৰু পৰীকো বিয়া দিয়াৰ সময়ত মোৰ কষ্ট কম হ'ব। কিন্তু সি কেতিয়াও মাৰ কথা শুনা নাছিল। কিন্তু মই মাক স্পষ্টকৈ কৈছিলোঁ যে মই প্ৰথমে পঢ়িবলৈ বিচাৰোঁ, মই এতিয়াই বিয়া হ'ব নিবিচাৰোঁ। মোৰ দাদা মোতকৈ 5 বছৰ ডাঙৰ আছিল। মোৰ দাদাৰ কলেজ পঢ়াৰ পৰা এজন বন্ধু আছিল যি কেতিয়াবা কেতিয়াবা আমাৰ ঘৰলৈ আহিছিল। তাৰ চেহেৰাটো দেখিবলৈ বহুত ধুনীয়া আছিল আৰু সি মোৰ দাদাৰ একে বয়সৰে আছিল। কিন্তু মই মন কৰিছিলোঁ সি আমাৰ ঘৰলৈ আহিলেই মোৰ ফালে চাই থাকে আৰু হাঁহি মাৰি থাকে। কিন্তু মই তাৰ হাঁহিৰ কেতিয়াও উত্তৰ নিদিলোঁ। নাজানো সি নিজকে কি বুলি ভাবিছিল। এবাৰ মই ঘৰত অকলে থাকোঁতে সি মোৰ দাদাক লগ কৰিবলৈ আহিছিল। মোৰ এনে লাগিছিল যেন সি মোৰ লগত কথা পাতিবলৈ বিচাৰিছে। কিন্তু তেনে সময়তে মা আহিল আৰু সি মোৰ লগত কথা পাতিবলৈ ভয় খালে। মই লাহে লাহে তাৰ ইংগিতবোৰ বুজিবলৈ লৈছিলোঁ। সি বহুত ভাল ল'ৰা আছিল, কিন্তু মই তাক অকণো পচন্দ কৰা নাছিলোঁ। তাৰ চকু সদায় মোৰ ওপৰতে আছিল। এতিয়া এই কথাটো মই মা আৰু দাদাকো কোৱা নাছিলোঁ, কাৰণ তাৰ লগত মোৰ দাদাৰ বন্ধুত্ব নষ্ট হোৱাটো মই বিচৰা নাছিলোঁ। কিন্তু এতিয়া যেতিয়াই সি আমাৰ ঘৰলৈ আহিছিল, মই অন্য এটা কোঠালৈ গুচি গৈছিলোঁ আৰু মই লক্ষ্য কৰিছিলোঁ যে তাৰ চকুৱে সদায় মোকে বিচাৰি ফুৰে। মোৰ পঢ়া শুনা চলি আছিল আৰু মই বেছিকৈ পঢ়া শুনাত মন দিছিলোঁ। মই কোনো ভুল পথত খোজ দিবলৈ বিচৰা নাছিলোঁ। এদিন কলেজৰ পৰা ঘৰলৈ আহি দেখিলোঁ যে আমাৰ ঘৰত আলহী আছে। মই আলহীক দেখি থতমত খালোঁ। তেওঁলোক নতুন মানুহ যেন লাগিছিল। মই তেওঁলোকক চিনি নাপালোঁ। তেতিয়া মোৰ ভণ্টিয়ে ক'লে যে এয়া দাদাৰ বন্ধু প্ৰদীপৰ পৰিয়াল। মই ক'লোঁ যে তাৰ পৰিয়ালটো আমাৰ ঘৰত কি কৰিবলৈ আহিছে। তাই মোৰ ফালে চাই হাঁহিবলৈ ধৰিলে আৰু ক'লে যে প্ৰদীপৰ মাকে তোমাৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে। তাইৰ কথাটো শুনি এতিয়া মই থতমত খালোঁ। মই ক'লোঁ যে এই ল'ৰাটো ইমান সাহস, সি মোৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ তাৰ মাকক মোৰ ঘৰলৈ পঠিয়াই দিছে। ভণ্টিয়ে ক'বলৈ ধৰিলে, বা তুমি কিন্তু বিয়া নহওঁ বুলি নক'বা। প্ৰদীপ দাদা ল'ৰাটো বৰ ভাল, আৰু তুমি জানানে দাদাৰ সকলো বন্ধুৰ ভিতৰত প্ৰদীপ দাদাৰ ঘৰখনে আটাইতকৈ ধনী। তেওঁৰ দেউতাক এতিয়া এই পৃথিৱীখনত নাই, কিন্তু তেওঁ বহুত ধন সম্পত্তি এৰি থৈ গুচি গৈছে, যিবোৰ কেৱল প্ৰদীপ দাদাৰ নামতহে আছে। যদি তুমি তেওঁৰ লগত বিয়া হোৱা তেন্তে তেওঁৰ ঘৰত ৰাণীৰ দৰে থাকিবলৈ পাৰিবা। মই বিৰক্ত হৈ ভণ্টিক ক'লোঁ, তুমি মনে মনে থাকা। মই মাক স্পষ্টকৈ কৈ থৈছোঁ যে মই কেতিয়াও বিয়া নহওঁ। পঢ়া শুনা সম্পূৰ্ণ কৰি তাৰ পিছত চাকৰি এটা ল'ব লাগিব। আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ আৰু আমাৰ দেউতা আমাৰ মাজত নাই। আমি দাদাৰ উপাৰ্জনৰ ওপৰত জীৱনটো কটাই আছোঁ। এনেকৈ আমি কিমান দিন আমাৰ দাদাৰ ওপৰত বোজা হৈ থাকিম। মই এটা চাকৰি কৰিলে দাদা এই ঘৰখন চলাত অলপ সহায় পাব। মই আশাবাদী যে মায়ে এই সম্পৰ্কটো নাকচ কৰিব। মোৰ কথা শুনি ভণ্টিয়ে ক'লে যে প্ৰথমে তেওঁলোকক আমাৰ ঘৰৰ পৰা যাবলৈ দিয়া, তাৰপিছত তুমি কি কৰিবা কৰিবা। তাইৰ কথা শুনি মই ফ্ৰেছ হ'বলৈ গ'লোঁ। আমাৰ ঘৰত প্ৰায় 2 ঘণ্টা বহি থকাৰ পিছত তেওঁলোক গুচি গ'ল। কিছু সময়ৰ পাছত মা মোৰ কোঠাৰ ভিতৰলৈ আহি ক'লে যে তুমি বৰ ভাগ্যৱান পৰী। তোমাৰ বাবে বিয়াৰ প্ৰস্তাৱ ক'ৰ পৰা আহিছে জানানে? প্ৰদীপে তাৰ মাক আৰু ভনীয়েকক তোমাৰ বাবে বিয়াৰ প্ৰস্তাৱ দি পঠিয়াইছে। সি তোমাক পচন্দ কৰিছে আৰু চোৱাচোন, তেওঁলোক ইমান ডাঙৰ মানুহ, নিজেই আমাৰ ঘৰলৈ আহি তোমাৰ হাত বিচাৰিছে। তাৰ মাকৰ কাৰোবাৰ ঘৰলৈ যাবলৈ সময় নাই, কিন্তু তাৰ বিপৰীতে আমাৰ দৰে দুখীয়া মানুহ এঘৰলৈ নিজে পুতেকৰ প্ৰস্তাৱ লৈ আহিছে। প্ৰদীপৰ কোনো বেয়া অভ্যাস মই দেখা নাপালোঁ, গতিকে মই তেওঁলোকৰ প্ৰস্তাৱটো মানি ল'লোঁ। প্ৰদীপৰ দেউতাক এজন বহুত ধনী মানুহ আছিল। তেওঁ মৃত্যুৰ আগতে প্ৰদীপৰ নামত সকলো সম্পত্তি এৰি থৈ গৈছে। সেইখন ঘৰলৈ বিয়া হৈ গ'লে তাত তুমি সুখী হৈ থাকিবলৈ পাৰিবা। মই সম্পৰ্কটোৰ বাবে তেওঁলোকক হ'ব বুলি কোৱাত অলপো পলম কৰা নাছিলোঁ, কাৰণ এনে সম্পৰ্ক কেৱল ভাগ্যৱান ছোৱালীৰ বাবেহে আহে। তুমি জানানে ল'ৰাটোৰ মাক আৰু ভনীয়েকে তোমাক দেখাই নাছিল। তেওঁলোকে কৈছিল যে আমাৰ ল'ৰাটোৱে ভাল পোৱা ছোৱালীজনী নিশ্চয় ভালেই হ'ব, কিন্তু মই তেতিয়াই তেওঁলোকক তোমাৰ ফটোখন দেখুৱাই দিলোঁ। তুমি কলেজৰ পৰা উভতি অহা বুলি যদি গম পালোহেঁতেন, তেন্তে নিশ্চয় তোমাক তেওঁলোকক লগ কৰাই দিলোঁহেঁতেন। অহা সপ্তাহত সিহঁত বিয়াৰ তাৰিখ ঠিক কৰিবলৈ আহিব, আৰু তুমি নাজানা যে এই সম্পৰ্কত মই আৰু তোমাৰ দাদা কিমান সুখী হৈ পৰিছোঁ। মই তেতিয়া মাক ক'লোঁ যে তোমাৰ জ্ঞানকণ আছেনে নাই, তুমি কি কৈ আছা তুমি বুজিবলৈ পাৰিছানে? মায়ে ক'লে যে এতিয়া তোমাৰ জ্ঞান আহিব লাগিব। চাকৰি কৰাৰ এই জেদটো ত্যাগ কৰি মনে মনে বিয়া হৈ নিজৰ সংসাৰখন গঢ়া। মই ক'লোঁ যে মা, সেই ল'ৰাটো মোৰ একেবাৰে ভাল নালাগে। মই তাৰ লগত বিয়া হ'বলৈ বিচৰা নাই। মায়ে তেতিয়া ক'লে যে চোৱা, মই তেওঁলোকক বিয়াৰ প্ৰস্তাৱ মানি লৈছোঁ বুলি কৈছোঁ, আৰু তেওঁলোক বৰ ধনী মানুহ।
যদি কেনেবাকৈ গম পায় যে তুমি সেই ল'ৰাটোক পচন্দ নকৰা, তেন্তে মানুহে আমাক মূৰ্খ বুলি ভাবিব আৰু ক'ব যে এই মানুহঘৰে ইমান এটা ভাল প্ৰস্তাৱ নাকচ কৰিলে। প্ৰদীপ এটা বৰ ভাল ল'ৰা, পঢ়া শুনা শেষ কৰিয়েই ব্যৱসায়ত ধৰিছে আৰু মৃত্যুৰ আগে আগে তাৰ দেউতাকে ইমান সম্পত্তিবিলাক এৰি থৈ গুচি গৈছে। সি এতিয়া ব্যৱসায় নকৰিলেও আৰামত চলিবলৈ পাৰিব। মায়ে সুখী হৈ মোক সাৱটি ধৰি ক'লে, তুমি নাজানা এই সম্পৰ্কত মই কিমান সুখী। মোৰ সৰু ছোৱালীজনীৰ বাবেও এনেকুৱা এটা পৰিয়ালৰ পৰা সম্পৰ্ক অহাটো মই বিচাৰোঁ। মই তোমাৰ বাবে সদায় চিন্তামুক্ত হৈ থাকিম, কাৰণ মোৰ ছোৱালীজনী এনেকুৱা এটা পৰিয়াললৈ যাব য'ত তেওঁলোক নিজৰ ধন সম্পত্তিৰে পৰিপূৰ্ণ হৈ পৰিছে। মই তেতিয়া ক'লোঁ যে মা, তুমি এইবিলাক কি কথা কৈ আছা? তুমি তোমাৰ ছোৱালীজনীক এইকাৰণে বিয়া দিবলৈ বিচাৰিছা কাৰণ প্ৰদীপ ধনী পৰিয়ালৰ ল'ৰা। সি ধনী ঘৰৰ ল'ৰা, আৰু যদি সি মোক সুখী কৰি ৰাখিবলৈ নোৱাৰে তেন্তে সেই ধনৰ কি কাম? মায়ে ক'লে যে ভাল ভাল কথা কোৱা, বেয়া বেয়া কথা মনলৈ নানিবা। তুমি আকৌ তাত কিয় সুখী নহ'বা? প্ৰদীপেচোন নিজেই তোমাক পচন্দ কৰিছে, গতিকে সি তোমাক কিয় ভাল নাপাব? সি তোমাক সদায় মৰম কৰিব। মাৰ কথা শুনি এতিয়া মোৰ বহুত খং উঠিবলৈ ধৰিছিল। মই এতিয়া মাক কৈছিলোঁ যে মোক নুসুধাকৈ ল'ৰাটোৰ পৰিয়ালক কেনেকৈ খব বুলি ক'বলৈ পাৰিলে। মোৰ ঘৰৰ সকলোৱে এই সম্পৰ্কত বহুত সুখী আছিল, কিন্তু মোৰ পঢ়া শুনা কৰিবলৈ মন গৈছিল। মোৰ ইচ্ছা কোনেও বুজি নাপালে। দাদাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ, কিন্তু দাদাও একেই কথাই ক'লে যে প্ৰদীপ বৰ ভাল ল'ৰা আৰু মোৰ যিকোনো এজনী ভণ্টিৰ বিয়া প্ৰদীপৰ লগত হোৱাটো মই বিচাৰোঁ। কিন্তু প্ৰদীপৰ লগত কথা পাতিবলৈ মোৰ কেতিয়াও সাহস হোৱা নাছিল, কাৰণ তাৰ আৰু আমাৰ মাজত বহুত পাৰ্থক্য আছিল। সি ক'ত আৰু আমি ক'ত। তথাপিও সি তোমাক ভাল পাইছিল আৰু তাৰ পৰিয়ালে তোমাৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল। মই এই খবৰটো পাই বহুত সুখী হৈ পৰিছিলোঁ। এতিয়া তোমাক সোনকালে প্ৰদীপৰ লগত বিয়া পাতি দিম। দাদাৰ কথা শুনি মই একেবাৰে থতমত খাই পৰিছিলোঁ। মোক এতিয়া কোনেও বুজিবলৈ চেষ্টা কৰা নাছিল যে মই চাকৰি কৰিবলৈ বিচাৰোঁ। দাদাই ক'লে যে এই ঘৰৰ পৰিস্থিতি চম্ভালিবলৈ মই যথেষ্ট, তুমি চাকৰি কৰাৰ একো প্ৰয়োজন নাই। মোৰ সপোন ভাঙি যোৱাৰ বাবে এতিয়া প্ৰদীপৰ ওপৰত মোৰ আটাইতকৈ বেছি খং উঠিছিল। মোৰ বাবে বিয়াৰ প্ৰস্তাৱ মোৰ ঘৰলৈ পঠিয়াই সি বহুত ডাঙৰ ভুল কৰিছিল। কাৰণটো হ'ল তাৰ প্ৰতি মোৰ কোনো আৱেগেই নাছিল। এসপ্তাহৰ ভিতৰতে তাৰ পৰিয়ালটো আমাৰ ঘৰলৈ আহি বিয়াৰ তাৰিখটো ঠিক কৰি থৈ গ'ল। তেওঁলোকে মোৰ বাবে বহুত উপহাৰো আনিছিল, কিন্তু মই তাৰে এটা উপহাৰো খুলি চোৱা নাছিলোঁ, কাৰণ মোৰ বিয়াৰ প্ৰতি কোনো আগ্ৰহেই নাছিল আৰু শহুৰৰ ঘৰৰ প্ৰতিও আগ্ৰহ নাছিল। কিন্তু সকলোৱে জানিছিল যে মই বেজবৰুৱা ইণ্ডাষ্ট্ৰীৰ মালিক প্ৰদীপৰ সৈতে বিয়া হ'বলৈ গৈ আছোঁ, আৰু তেওঁলোকে মোক বৰ ভাগ্যৱান বুলি কৈ আছিল। প্ৰদীপ মোৰ দাদাৰ বহুত ভাল বন্ধু আছিল। দাদাক সি বহুবাৰ সহায় কৰিছিল। বহু সময়ত দাদাক টকাৰ প্ৰয়োজন হ'লে সি লগে লগে দাদাৰ হাতত টকা দিছিল, যিটো দাদাই আকৌ পুনৰ ঘূৰাই দিছিল। এতিয়া ঘৰৰ চাৰিওফালে বিয়াৰ পৰিৱেশ। মায়ে মোৰ বিয়াৰ বাবে বহুত টকা সঞ্চয় কৰি ৰাখিছিল, কিন্তু প্ৰদীপে দাদাক কৈছিল যে তেওঁলোকক যৌতুক নালাগে আৰু কোনো গহনা দিবলৈ প্ৰয়োজন নাই। সি মাথো মোক ভাল পাইছিল আৰু কেৱল মোৰ প্ৰতি আগ্ৰহী আছিল। ইয়াৰ বাবে মোৰ পৰিয়ালে তাৰ লগতে তাৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল। তাৰপিছত মোৰ বিয়াৰ দিনটো আহিল আৰু সেইদিনা মই বহুত কান্দিছিলোঁ। মোৰ সকলো সপোন এতিয়া ছিন্ন ভিন্ন হৈ পৰিছিল। ঘৰৰ পৰা বিদায় লৈ এতিয়া শহুৰৰ ঘৰলৈ বুলি আহিছিলোঁ। মোৰ শহুৰৰ ঘৰখন ইমান ধনী আছিল যে তাত একো বস্তুৰে অভাৱ হোৱা নাছিল। প্ৰদীপৰ ঘৰত বিয়াখন অতি ধুমধামেৰে কৰা হৈছিল। ঘৰৰ ভিতৰত মোক বহুত ভালকৈ আদৰণি জনোৱা হৈছিল। প্ৰদীপক বহুত সুখী যেন লাগিছিল, কিন্তু সেইটো সময়ত মোৰ বহুত দুখ লাগিছিল। কিন্তু যিয়েই নহওক, প্ৰদীপ এতিয়া মোৰ স্বামী আছিল আৰু মই হৃদয়ত সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই সকলো পাহৰি নতুন সিদ্ধান্তটো লোৱা উচিত হ'ব। কাৰণটো হ'ল এতিয়া মই এইখন ঘৰলৈ বিয়া হৈ আহিছোঁ। মই কইনাৰ সাজ পিন্ধি কোঠাটোত মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ। হয়তো এই মানুহবোৰ ধনী হোৱাৰ বাবে মোৰ অপেক্ষা দীঘলীয়া হ'ব। ৰাতিটো নষ্ট কৰাটো তেওঁলোকৰ বাবে স্বাভাৱিক আছিল আৰু ৰাতিপুৱা দেৰিকৈ সাৰ পাইছিল। মই কোঠাটোৰ চাৰিওফালে চাই আছিলোঁ। বহুত ধুনীয়াকৈ কোঠাটো সজাই থোৱা আছিল আৰু কোঠাটোত এটা অদ্ভুত সুগন্ধি আছিল, যিটো মোৰ বহুত ভাল লাগিছিল। ৰাতি 2মান বজাত মোৰ স্বামী কোঠাটোৰ ভিতৰলৈ আহিল আৰু লগে লগে মোৰ ওচৰলৈ আহিছিল। সি মোৰ উৰণিখন তুলি লৈ ক'লে যে তুমি নাজানা পৰি, মই কিমান আগ্ৰহেৰে এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ। অৱশেষত আজি তুমি মোৰ সন্মুখত মোৰ পত্নী হিচাপে বহি আছা। তোমাক মই বহুত ভাল পাইছিলোঁ। বহুবাৰ মই তোমাক মোৰ প্ৰেম প্ৰকাশ কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু তেনেতে আমাৰ মাজত কোনোবা আহি পৰিছিল। তাৰপিছত তুমি মোৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰিলা। সেইবাবেই মই সিদ্ধান্ত লৈছিলোঁ যে মই তোমাৰ অনুভৱৰ লগত খেলা নকৰোঁ। তাৰ পৰিৱৰ্তে তোমাক মোৰ পত্নী কৰি তোমাৰ সকলো ইচ্ছা পূৰণ কৰিম। সেইকাৰণেই মই মোৰ পচন্দৰ কথা মোৰ পৰিয়ালক কৈছিলোঁ, আৰু মা আৰু ভণ্টি আনন্দ মনেৰে তোমাৰ হাত বিচাৰি তোমাৰ ঘৰলৈ গ'ল। মই মোৰ স্বামীৰ লগত কথা পতা নাছিলোঁ। তেওঁ ক'লে যে তুমি মোৰ লগত কিয় কথা পতা নাই?
তুমি মোক পচন্দ নাই কৰা নেকি? মই ক'লো যে তেনেকুৱা একো কথা নাই, তুমি বৰ ভাল ল'ৰা। মই এই কথা কওঁতে সি হাঁহিবলৈ ধৰিলে। মই তাৰ লগত আৰু কথা পতাৰ আগতেই তাৰ মোবাইলটো বাজিবলৈ ধৰিলে আৰু সি বিচনাৰ পৰা উঠি মোক এক্সকিউজ মি বুলি কৈ ফোনটো এটেণ্ড কৰিবলৈ গুচি গ'ল। ইমান দেৰিকৈ কাৰ লগত ফোনত কথা পাতি আছিল সেইটোহে মই জনা নাছিলোঁ। কথা বতৰা শেষ কৰি সি মোৰ কাষত বহিবলৈ মই তাৰ বাবে অপেক্ষা কৰি আছিলোঁ। যিহেতু মই এতিয়া তাৰ পত্নী হয়, গতিকে তাৰ বাবে ভাল চিন্তা মোৰ হৃদয়ত উদয় হ'বলৈ ধৰিলে। যিয়েই নহওক, এতিয়া পুৰণি কথাবোৰ মনত পেলোৱাৰ কোনো লাভ নাছিল। মানুহে সদায় নতুন জীৱন আনন্দেৰে আৰম্ভ কৰিব লাগে। এইবিলাক কথা ভাবি মই সুখী অনুভৱ কৰিবলৈ ধৰিছিলোঁ, কিন্তু হয়তো মোৰ সুখ অলপ সময়ৰ বাবেহে আহিছিল। মোৰ এই সৰু সুখকণ হঠাতে কাৰোবাৰ নজৰ লাগিল। ফোনত কথা পতাৰ পাছত সি মোৰ ওচৰলৈ আহি ক'লে যে ক্ষমা কৰিবা পৰী, এতিয়া তুমি মোৰ বাবে অলপ সময় অপেক্ষা কৰি থাকিব লাগিব। মোৰ এজন বন্ধু আমেৰিকাৰ পৰা মোৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ আহিছিল। সি আজি ৰাতিপুৱাই আহিছিল, কিন্তু বিমানখন দেৰিকৈ অৱতৰণ কৰিলে। সেইকাৰণে সি আহিবলৈ ইমান সময় লাগিল আৰু বেচেৰাটোৱে মোৰ বিয়াখন চাবলৈও নাপালে। ইয়াত সি কোনো মানুহক চিনি নাপায়, সেইবাবে মই তাক আনিবলৈ এয়াৰপৰ্টলৈ যাব লাগিব। এই কামটো মোৰ বাহিৰে আন কোনোৱে কৰিব নোৱাৰে। মোৰ এঘণ্টা সময় লাগিব। তুমি মোৰ বাবে অপেক্ষা কৰিবা, মই অতি সোনকালে ঘূৰি আহিম। যদি তোমাৰ কোনো অসুবিধা নাই তেনেহ'লে মই যাব পাৰোঁনে? মই মোৰ স্বামীক ক'লো, হয় তুমি যাবলৈ পাৰা। তেতিয়া মোৰ স্বামীয়ে ক'লে যে এই কইনা কাপোৰযোৰত তোমাৰ নিশ্চয় বহুত ভাগৰ অনুভৱ হৈছে। তুমি এটা কাম কৰা, এই কাপোৰযোৰ সলনি কৰি লোৱা আৰু আৰাম কৰা। মই সোনকালে উভতি আহিম আৰু তোমাৰ বাবে এটা উপহাৰ লৈ আনিম। এই কথা কৈ মোৰ স্বামীয়ে হাঁহিবলৈ ধৰিলে। মই তাক ক'লো, ঠিক আছে তুমি যোৱা। তাৰপিছত সি কোঠাটোৰ পৰা ওলাই গ'ল। মই মোৰ ৱাৰ্ড্ৰবটো খুলি দেখিলোঁ যে তাত বহুতো ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ আছিল। মই তাৰ পৰা এযোৰ সাধাৰণ কাপোৰ উলিয়াই পিন্ধিলোঁ আৰু লগতে কিছু মেকআপ কৰিলোঁ, যিহেতু কান্দি কান্দি মোৰ মেকআপটো বেয়া হৈ গৈছিল। তাৰপিছত বিচনাত বহি মই মোৰ স্বামীৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। বিচনাত বহি বহি ভাগৰি পৰাত মই এতিয়া কোঠাটোৰ ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলোঁ। 1 ঘণ্টাৰো অধিক হৈ গ'ল, কিন্তু মোৰ স্বামী এতিয়াও ঘূৰি অহা নাছিল। খোজকাঢ়ি কাঢ়ি ভাগৰি পৰাত মই বিচনাত শুই জিৰণি লোৱাৰ কথাটো ভাবিলোঁ, কিন্তু হঠাৎ শব্দ এটা শুনা গ'ল। এইটো কেনেধৰণৰ শব্দ আছিল মই একোৱেই বুজিব পৰা নাছিলোঁ। এনে লাগিছিল যেন বহুত মানুহ গোট খাই আছে আৰু কান্দোনৰ শব্দ এটা ভাঙি আহিছে। মই এতিয়া বহুত ভয় খাইছিলোঁ। তেনেতে হঠাতে কোঠাটোৰ দুৱাৰখন খোল খালে আৰু মোৰ ননদে কোঠাটোৰ ভিতৰলৈ আহি কান্দি কান্দি মোক সাবতি ধৰি ক'লে যে বৌ, দাদা আৰু এইখিনি কৈয়ে তাই জোৰেৰে কান্দিবলৈ ধৰিলে। তাইৰ কান্দোনৰ অৰ্থ মই বুজিব পৰা নাছিলোঁ। মই তাইক সুধিলোঁ যে কি হ'ল পূজা, তুমি কিয় কান্দি আছা? তাৰপিছত তাই ক'লে যে বৌ, দাদা আৰু এই পৃথিৱীত নাই। হঠাৎ তাইৰ পৰা এই কথাটো শুনি মই থতমত খাইছিলোঁ। মই তেতিয়া ক'লোঁ যে এইবিলাক তুমি কি কথা কৈ আছা? সি তাৰ আমেৰিকাৰ পৰা অহা বন্ধুক আনিবলৈ গৈছে। আৰু তাৰপিছত মোৰ ননদে ক'লে যে নহয় বৌ, দাদাই গৈ থাকোঁতে বাটতে হঠাৎ দুৰ্ঘটনা হ'ল আৰু তাৰ থিতাতে মৃত্যু হ'ল। দাদাক হস্পিটেল লৈ যোৱা হ'ল যদিও ডাক্তৰে তাক মৃত বুলি ঘোষণা কৰিলে। বৌ, তুমি তললৈ ব'লা, সকলোৱে তোমাৰ বাবে এতিয়া অপেক্ষা কৰি আছে। তাইৰ এই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি যোৱা যেন অনুভৱ হৈ গৈছিল। মই এতিয়া মোৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ পৰা নাছিলোঁ। ননদে মোৰ হাতত ধৰি মোক তললৈ লৈ আহিল। তললৈ নামি আহোঁতে দেখিলোঁ যে বগা চাদৰ এখনে মেৰিয়াই থোৱা মৃতদেহ এটা মাটিত পৰি আছে আৰু তাৰ চাৰিওফালে বহুত মানুহ গোট খাই আছে। মোৰ শাহু আৰু ননদে কান্দি আছিল। কিছু সময় আগতে মোৰ লগত কথা পতা মানুহজনৰ হঠাতে মৃত্যু হ'ব পাৰে বুলি মই কেতিয়াও বিশ্বাস কৰিব পৰা নাছিলোঁ। মই এতিয়া কান্দিবলৈ ধৰিলোঁ। মোৰ জীৱনটো যে ধ্বংস হৈ গ'ল এই কথাটো মই এতিয়া বুজিবলৈ পাৰিছিলোঁ। যিগৰাকী মহিলাই কিছু সময় আগতে বিবাহ হৈ আহিছিল আৰু সেইগৰাকী মহিলাই এতিয়া বিধৱা হৈ পৰিছিল। মোৰ শাহুমাই মোক সাবতি ধৰি কান্দি কান্দি কৈ আছিল, তোমাৰ স্বামীয়ে তোমাক অকলে এৰি থৈ গ'ল। মোৰ পৰিয়ালৰ মানুহবোৰো আহিছিল আৰু দাদাও বহুত কান্দিছিল, কাৰণ তাৰ অতি ভাল বন্ধুৱে এই পৃথিৱীখন এৰি থৈ গুচি গৈছে। সেইদিনা মোৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ দিন আছিল। প্ৰদীপৰ মুখখন এতিয়া বাৰে বাৰে মোৰ চকুৰ আগত ভাঙি আহিছিল। কান্দি কান্দি মই অজ্ঞান হৈ পৰিলোঁ আৰু প্ৰদীপৰ মৃতদেহটো দাহ কৰা হ'ল। মোৰ মায়েও মোৰ ফালে চাই বহুত কান্দি আছিল আৰু কৈ আছিল যে মোৰ ছোৱালীজনীয়ে জীৱনত সুখ পাবলৈ ওলাইছিলহে, কিন্তু মই ভবাই নাছিলোঁ যে তাই ইমান ডাঙৰ এটা দুখ পাব। মই বহুত বেয়াকৈ কান্দি আছিলোঁ। স্বামীক মনত পেলাই মই এতিয়া পাগলৰ দৰে হৈ পৰিছিলোঁ। যদিও মই কান্দি আছিলোঁ, কিন্তু মই মোৰ জ্ঞানতে আছিলোঁ। মোৰ স্বামীয়ে ইমান সোনকালে মোক এৰি এই পৃথিৱীৰ পৰা কেনেকৈ আঁতৰি যাব পাৰে এই কথাটো মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। এয়াৰপৰ্টৰ পৰা বন্ধুক আনিবলৈ গৈছিল আৰু 1 ঘণ্টাৰ পিছত আহিম বুলি কৈছিল। তেনেহ'লে সি কিয় মোক এনেকৈ এৰি থৈ গুচি গ'ল যে সি আৰু কেতিয়াও ঘূৰি নাহিল? শাহুমাই মোৰ মাক কৈছিল যে তাই আমাৰ বিধৱা বোৱাৰী, গতিকে তাই আমাৰ ঘৰখনতে থাকিব।
মোৰ ঘৰৰ মানুহবোৰো মোক শহুৰৰ ঘৰত এৰি থৈ গুচি গ'ল আৰু মই মোৰ শহুৰৰ ঘৰত স্বামীৰ বিধৱা হৈ জীৱনটো কটাবলৈ ধৰিলোঁ। মোৰ স্বামীৰ মৃত্যু হোৱা এসপ্তাহ হ'ল। লাহে লাহে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু মোৰ শাহুৱে মোক ঔষধ আনি দিছিল। ঔষধ খোৱাৰ পিছত মোৰ মূৰৰ বিষ হ'বলৈ ধৰিলে আৰু মই গোটেই দিনটো শুই থাকিছিলোঁ। এদিন মোৰ স্বাস্থ্য বৰ বেয়া হৈ গৈছিল। সেইটো সময়ত মই উশাহ ল'বও পৰা নাছিলোঁ আৰু উশাহ ল'বলৈ পাগলৰ দৰে আচৰণ কৰিছিলোঁ। কেতিয়াবা নিজকে মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু কেতিয়াবা ঘৰৰ বস্তুবোৰ দলিয়াই দিছিলোঁ, কাৰণ মই কেৱল উশাহ ল'বলৈ বিচাৰিছিলোঁ আৰু তাৰপিছত মই সদায় অজ্ঞান হৈ পৰিছিলোঁ। হয়তো 2-3 দিন অচেতন হৈ থাকিছিলোঁ, কিন্তু চকু মেলি চেতনা ঘূৰাই পোৱাৰ লগে লগে দেখিছিলোঁ যে মই হস্পিটেলত আছোঁ। সেইটো সময়ত কাষতে নাৰ্ছ এগৰাকী আছিল। তাই মোক সুধিলে যে এতিয়া আপোনাৰ গাটো কেনে লাগিছে। মই তাইক ক'লোঁ যে মই ভালেই আছোঁ। তাই ক'লে যে এদিন বা 2 দিনৰ পিছতে আপুনি ভাল হ'ব আৰু তাৰপিছত আপোনাক আপোনাৰ কোঠালৈ পঠিয়াই দিয়া হ'ব। তাইৰ কথা শুনি মই থতমত খালোঁ আৰু সুধিলোঁ কোনটো কোঠালৈ মোক পঠিয়াই দিয়া হ'ব। মোৰ পৰিয়ালবিলাক এতিয়া ক'ত আছে আৰু মোৰ কি হৈছে। তাই তেতিয়া ক'লে যে পাগলখানালৈ কেৱল পাগল মানুহেহে আহে, গোটেই পৰিয়ালটো তেওঁৰ লগত নাহে। মই তেতিয়া থতমত খালোঁ আৰু সুধিলোঁ যে ক'ৰ পাগলখানা। নাৰ্ছগৰাকীয়ে ক'লে যে মেডাম, এইখনেই পাগলখানা য'ত আপুনি ভৰ্তি হৈ আছে। আমাৰ হস্পিটেলত পাগল ৰোগীক ইয়াত ৰখা হয় আৰু তেওঁলোকৰ চিকিৎসা কৰা হয়। মই ক'লোঁ যে কিন্তু মই পাগল নহয়। সেই নাৰ্ছগৰাকীয়ে মোৰ কথা শুনি হাঁহিবলৈ ধৰিলে আৰু ক'লে যে প্ৰতিজন পাগল ব্যক্তিয়ে মই পাগল নহয় বুলিয়েই কয়। এই কথা কৈ তাই হাঁহি হাঁহি মোৰ ওচৰৰ পৰা গুচি গ'ল। মই ইফালে ইফালে চাই দেখিলোঁ যে বহু ৰোগীয়ে বিচনাত পৰি অদ্ভুত কাম কৰি আছে। সঁচাকৈ মই যে পাগলখানাত আছোঁ সেই কথা দেখি মই থতমত খালোঁ। মই যেতিয়া পাগল নহয় তেতিয়া ইয়ালৈ কেনেকৈ আহিলোঁ। এইবোৰ কথা ভাবি এতিয়া মোৰ মূৰটো বিষাবলৈ ধৰিছিল। মই এতিয়া জোৰেৰে চিঞৰি আছিলোঁ আৰু ক'বলৈ ধৰিলোঁ যে মই পাগল নহয়, মোক যাবলৈ দিয়ক। মোৰ অৱস্থাটো বৰ বেয়া হৈ গৈছিল। মোক অদ্ভুত ধৰণৰ ঔষধ দিয়া হৈছিল যাৰ বাবে মোৰ জ্ঞান হেৰাই গৈছিল আৰু মই এফালে অচেতন হৈ পৰি আছিলোঁ। কোনে মোক ইয়ালৈ আনিছিল মই বুজিব পৰা নাছিলোঁ। ইয়াত পাগল মানুহবোৰৰ বাবে পৃথকে পৃথকে সৰু সৰু কোঠা বনোৱা হৈছিল। ঠিক সেই কাৰাগাৰৰ দৰেই আছিল আৰু মোকো এটা সৰু কোঠাত দিয়া হৈছিল, যিটোত থকাৰ পিছত মোৰ এনে লাগিছিল যেন মই কাৰাগাৰত বন্দী হৈ আছোঁ। ইয়াত পাগল মানুহবোৰক পৃথকে পৃথকে ৰখা হৈছিল যাতে ইজনে সিজনৰ কোনো ক্ষতি কৰিব নোৱাৰে। কিন্তু মই বাৰে বাৰে ৱাৰ্ডেনক চিঞৰিছিলোঁ মই পাগল নহয়, মোক ইয়ালৈ কোনে আনিছে কৈ দিয়ক, মোৰ পৰিয়ালৰ লোকক ফোন কৰক আপোনালোকে, মই ইয়াৰ পৰা যাবলৈ বিচাৰোঁ। কিন্তু সেইটো সময়ত মোৰ কথা কোনেও নুশুনিলে। মই এনেদৰেই চিঞৰি থাকিলোঁ আৰু মগজুত অত্যাধিক হেঁচা দিয়াৰ বাবে মোৰ মগজুটো বহুত দুৰ্বল হৈ পৰিল। এদিন মাজনিশা যেতিয়া মই বিচনাত শুই আছিলোঁ, তেনেতে মোৰ ওচৰলৈ এজনী ৱাৰ্ডেনে আহি ক'লে যে তুমি বৰ ধুনীয়া, তুমি সঁচাকৈ পাগল নহয় নেকি। মই ভাবিছিলোঁ হয়তো তাই মোক সহায় কৰিবলৈ আহিছে, কিজানি তাই মোক পাগলখানাৰ পৰা উলিয়াই নিব। তাইৰ কথা শুনি মই ক'লোঁ যে হয়, সঁচাকৈ মই পাগল নহয়। তাৰপিছত তাই ক'লে যে ঠিক আছে, তেনেহ'লে মই তোমাক ইয়াৰ পৰা ওলাই যাবলৈ সহায় কৰিম, কিন্তু তাৰ বাবে তুমি ডাক্তৰক সন্তুষ্ট কৰিব লাগিব। তাই কোন ডাক্তৰৰ কথা কৈছে মই বুজিব পৰা নাছিলোঁ। তাই মোক চিন্তা কৰি থকা দেখি ক'লে যে আপুনি চিন্তা নকৰিব, মই আপোনাক ইয়াৰ পৰা উলিয়াই নিম। মই জানিছোঁ যে এতিয়া আপুনি পাগল নহয়। তাইৰ কথা শুনি এতিয়া মই সুখী হৈ পৰিলোঁ। মই ভাবিলোঁ যে হয়তো তাই মোক সহায় কৰিব, কিন্তু তাই মোক সহায় কৰা নাছিল। তাই এটা ডাঙৰ প্লেনিং লৈ মোৰ ওচৰলৈ আহিছিল আৰু ছিনিয়ৰ ডক্টৰ কেবিনলৈ লৈ গ'ল। তাই তেতিয়া মোক ডাক্তৰৰ ওচৰলৈ লৈ গৈ ক'লে যে ডাক্তৰ চাহাব, মই জানো যে এই বেচেৰী ছোৱালীজনী পাগল নহয়, তাইক তোমাৰ সহায় লাগে। ডাক্তৰজনে তেতিয়া মোক ভৰিৰ পৰা মূৰলৈকে চাই ক'লে যে মই তাইক নিশ্চয় সহায় কৰিম। মই লগে লগে ডাক্তৰৰ সন্মুখত হাতযোৰ কৰি ক'লোঁ যে মই ছাৰ পাগল নহয়, মোক ইয়াৰ পৰা উলিয়াই নিয়ক। মোৰ চকুৰ পৰা চকু পানী ওলাই আহিছিল আৰু বাৰে বাৰে হাতযোৰ কৰি মূৰটো জোকাৰি আছিলোঁ, প্লিজ চাহাব, মোক ইয়াৰ পৰা উলিয়াই আনিয়ক। তেতিয়া ডাক্তৰে কৈছে যে মই জানো তুমি পাগল নহয়, সেইবাবেই মই তোমাক মোৰ ওচৰলৈ মাতিছোঁ, তুমি ইয়াত বহা, মই এতিয়াই আহি আছোঁ। তেওঁৰ কথা শুনি মই অলপ সকাহ পালোঁ। মই তাত থকা চকীখনতে বহিলোঁ। ডাক্তৰ আৰু ৱাৰ্ডেন দুয়োজনেই কেবিনৰ পৰা ওলাই গৈছিল। ডাক্তৰে বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। মই দেখিবলৈ পালোঁ যে দুয়োজনে ইজনে সিজনৰ লগত কথা পাতি আছিল। খিৰিকীৰে সিহঁতক স্পষ্টকৈ দেখা পোৱাৰ বাবে খিৰিকীখনৰ ওচৰলৈ গৈ সিহঁতৰ কথা বতৰা শুনিবলৈ চেষ্টা কৰিলোঁ। মই তেতিয়া দেখিলোঁ যে ডাক্তৰে পকেটৰ পৰা ডাঙৰ নোটৰ বান্দিল এটা উলিয়াই আনি ৱাৰ্ডেনক দিছে আৰু তাইক কৈ আছিল যে আজি তুমি মোক সুখী কৰিলা, এই ছোৱালীজনী সঁচাকৈ বৰ ধুনীয়া, এতিয়া তুমি যাব পাৰা। এইবিলাক কি হৈ আছিল মই এতিয়া বুজিব পৰা নাছিলোঁ। মই দেখিলোঁ যে ডাক্তৰজন কোঠাটোৰ ফালে ঘূৰি আহিছে। মই তেতিয়া লগে লগে গৈ চকীখনত বহি পৰিলোঁ। ডাক্তৰজন কেবিনৰ ভিতৰলৈ অহাৰ লগে লগে ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। ডাক্তৰজনক দেখাৰ পিছত মই থিয় হৈ ক'লোঁ, ডাক্তৰ চাহাব,
দুৱাৰখন কিয় বন্ধ কৰি দিছে? তেওঁ মোৰ ওচৰলৈ আহি ক'লে যে তুমি একেবাৰে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, মই মাত্ৰ তোমাক সহায় কৰিবলৈ বিচাৰোঁ। এইখিনি কৈ থাকোঁতে সি লাহে লাহে মোৰ ওচৰলৈ আহি মোক চুইছিল। তেতিয়া লগে লগে মই তাক ঠেলি দিলোঁ। সি তেতিয়া তলত বাগৰি পৰাৰ পৰা কথমপিহে ৰক্ষা পৰিল। তাৰপিছত সি আহি মোৰ মুখত জোৰেৰে চৰ মাৰি ক'লে যে মই তোমাৰ সৌন্দৰ্যৰ বাবে ৱাৰ্ডেনক বহুত টকা দি আহিছোঁ, এতিয়া বেছি কৰি দেখুৱাব নালাগে আৰু হুলস্থুল কৰাৰ একো প্ৰয়োজন নাই। মই তেতিয়া ক'লোঁ যে তহঁত পিশাচবোৰে ইয়াত নিৰহ ছোৱালীৰ লগত এইবোৰ কৰ, তহঁতৰ লাজ নালাগেনে? সি তেতিয়া ক'লে যে এইটোৱে আমাৰ ব্যৱসায় বুলিয়েই তুমি ক'বলৈ পাৰা, এতিয়া তোমাৰ পাল। মই কাটৰ অনুৰোধ কৰা স্বত্তেও সি মোৰ অস্তিত্বৰ সৈতে খেলিছিল আৰু তাৰপিছত সি মোক এটা বেজী দিছিল যাৰ বাবে মই বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ। মই একো কথাও ক'ব পৰা নাছিলোঁ। হয়তো সেই বেজীটো দুৰ্বলতাৰ বেজী আছিল, যাৰ বাবে মই দুৰ্বল হৈ পৰিছিলোঁ, যাতে মই এই বিষয়ে কাকোৱে একো ক'ব নোৱাৰোঁ আৰু ইয়াৰ পৰা পলায়ো যাব নোৱাৰোঁ। মোক মোৰ ৰুমলৈ পঠিয়াই দিয়া হ'ল। এতিয়া মই মাত্ৰ বিচনাখনত শুই আছিলোঁ আৰু মই সকলো দেখিবলৈ পাৰিছিলোঁ, সকলো শুনিবও পাৰিছিলোঁ, কিন্তু মই উঠি একো কৰিব পৰা নাছিলোঁ। মোৰ জীৱনটো একেবাৰে ধ্বংস হৈ যোৱা যেন অনুভৱ হ'বলৈ ধৰিলে। মই পাগল নাছিলোঁ, কিন্তু এই হস্পিটেলৰ মানুহবোৰে মোক সঁচাকৈ পাগল কৰি তুলিছিল। কিন্তু আটাইতকৈ চিন্তনীয় কথাটো আছিল যে মোক কোনে ইয়ালৈ আনিছিল। মইতো মোৰ শহুৰৰ ঘৰতহে আছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ গাটো ভাল হোৱা যেন অনুভৱ হোৱাৰ লগে লগে মই কিবা এটা কৰি ইয়াৰ পৰা পলাই যাব লাগিব। কিন্তু ইয়াৰ পৰিস্থিতিটো অতি কঠোৰ আছিল। মই একো কৰিব পৰা নাছিলোঁ। আজি ৰাতি আকৌ ৱাৰ্ডেনে মোক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ আহিছিল। মই তাইক বহুবাৰ মানা কৰিছিলোঁ, কিন্তু তাই মোৰ কথা শুনা নাছিল আৰু ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল। ডাক্তৰে এতিয়া মোৰ লগত সেই একে কামেই কৰিছিল যিটো সি আগতে কৰিছিল। এনেকৈয়ে বহুদিন পাৰ হৈ গ'ল। মই 2 দিন ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হোৱা নাছিল। হয়তো ডাক্তৰজন ক'ৰবালৈ ওলাই গৈছিল। মই ইয়াৰ পৰা পলাই যোৱাৰ ভাল সুযোগ পাইছিলোঁ, কাৰণ ডাক্তৰ থকা সময়ত মোৰ বহুত অসুখ হৈছিল। কাৰণটো হ'ল দুৰ্বলতাৰ বেজী দিয়া হৈছিল, যাৰ বাবে মই দুৰ্বল অৱস্থাত বিচনাত শুই আছিলোঁ। কিন্তু এই 2 দিন ধৰি মোৰ গাটো ভাল লাগিছিল। সেইবাবে লুকাই চুৰি কৰি হ'লেও মনে মনে হস্পিটেলৰ দুৱাৰখন পালোগৈ। কিন্তু গেটত চকীদাৰ এজন বহি আছিল, গতিকে মই তাৰ পৰা সাৱধানে পলাব লাগিব। তেনেতে পিছফালৰ পৰা কোনোবা এজন আহি থকা দেখি মই খৰধৰকৈ এটা চুকত লুকাই থাকিলোঁ। মই দেখিলোঁ যে ৱাৰ্ডৰ ল'ৰা এজনে চকীদাৰৰ লগত কথা পাতি আছে। দুয়োজনে ইমানেই ইজনে সিজনৰ লগত কথা পতাত ব্যস্ত হৈ আছিল যে মই দুৱাৰখন খুলি মনে মনে তাৰ পৰা ওলাই আহিলোঁ আৰু তাৰপিছত গোটেই ৰাতিটো বাটে বাটে ঘূৰি ফুৰিছিলোঁ। ৰাতিৰ আন্ধাৰত ঠাই এডোখৰত মই ধাবা এখন দেখিলোঁ। ৰাতি শোৱাৰ বাবে ধাবাখন বন্ধ হৈ আছিল। হয়তো সেইটো সময়ত ৰাতি 3টামান বাজিছিল। মই ধাবাখনৰ বাহিৰতে মাটিত শুই পৰিলোঁ। ৰাতিপুৱা ধাবাৰ মালিকে আহি মোক ক'লে যে তুমি কোন হয়। মোৰ অৱস্থাটো সেইটো সময়ত বৰ বেয়া আছিল। 2 দিন ধৰি মই একো খোৱাই নাছিলোঁ। মই কথাও ক'ব পৰা নাছিলোঁ। মোৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে মোৰ চুলিবোৰো সিঁচৰিত হৈ পৰিছিল আৰু মোৰ মুখখনো বৰ লেতেৰা হৈ পৰিছিল। সেই মানুহজনে বুজি পাইছিল যে মই কোনোবা হস্পিটেলৰ ৰোগী, কাৰণ মই পাগলখানাৰ পোছাক পিন্ধি আছিলোঁ। তেওঁ সুধিলে যে মই ক'ৰ পৰা আহিছোঁ। মই তেওঁক পাগলখানাৰ পৰা আহিছোঁ বুলি কোৱা নাছিলোঁ। মই তেতিয়া ক'লোঁ যে দাদা মোক কিবা এটা খাবলৈ দিয়ক, বহু দিনৰ পৰা ভোকত আছোঁ। মোৰ কথা শুনি ধাবাৰ মালিকে ভাবিলে যে মই ভিক্ষা কৰি আছোঁ, সেইবাবেই তেওঁ মোক খাবলৈ দিলে। তাৰপিছত মই সেই ধাবাখনৰ পৰা কলৈকৈ যোৱা নাছিলোঁ। ধাবাৰ মালিকে মোক ধাবাৰ পৰা যাবলৈ কৈছিল, কাৰণ তেওঁৰ গ্ৰাহকবোৰ আহিবলৈ আৰম্ভ কৰিছিল। মই তাৰ পৰা লাহে লাহে এখোজ দুখোজকৈ এতিয়া মাৰ ঘৰ পালোগৈ। এতিয়া মই মোৰ চেহেৰাটো আৰু বেয়া কৰি পেলাইছিলোঁ, যাতে মোক কোনেও চিনি নাপায়। কিন্তু মই জানিছিলোঁ যে মই এতিয়া ঘৰলৈ গ'লে মোৰ পৰিয়ালৰ লোকে মোক নিশ্চয় চিনি পাব। মই যেতিয়া মাৰ ঘৰ গৈ পালোগৈ, তেতিয়া এইটো দেখি মই কান্দিবলৈ ধৰিলোঁ যে তাত তলা লগোৱা আছিল, কাৰণ মই বহুত আশা আৰু কষ্টৰে ইয়াত উপস্থিত হৈছিলোঁহি। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পৰিয়ালৰ লোকৰ বাবে মই অপেক্ষা কৰি থাকিলোঁ, হয়তো সিহঁত ক'ৰবালৈ গৈছে বুলি ভাবি। কিন্তু এতিয়ালৈকে ঘূৰি অহা নাছিল। তেওঁলোক ঘূৰি অহাৰ আশাৰে মই ঘৰৰ চাৰিওফালে ঘূৰি ফুৰিছিলোঁ, কিন্তু ঘৰলৈ কোনো নাহিল। তাৰপিছত ওচৰৰ মানুহবিলাকক সুধিছিলোঁ। তেওঁলোকে ক'লে যে এই মানুহবোৰ তেওঁলোকৰ ছোৱালীজনী পাগল হোৱাৰ পিছত এই গাঁওখন এৰি চহৰলৈ গৈছে। এতিয়া চহৰতে থাকে বুলি শুনিবলৈ পাইছোঁ। আমাৰ চুবুৰীয়াৰ মহিলাগৰাকীয়ে মোক চিনিব পৰা নাছিল, কাৰণ মোৰ অৱস্থাটো হুবহু ভিক্ষাৰীৰ দৰে হৈ পৰিছিল। ৰাতিপুৱাৰ পৰা ৰাতি হৈ গৈছিল। মই মোৰ ঘৰৰ সন্মুখত থিয় হৈ আছিলোঁ আৰু তাৰপিছত যোৱা নিশা থকা সেইখন ধাবালৈ উভতি আহিলোঁ। গোটেই দিনটো পাৰ হৈ গৈছিল আৰু মোৰ ভোক আৰু পিয়াহ লাগিবলৈ ধৰিল। মই ভাবিছিলোঁ যে মই যদি সেই একেখন ধাবালৈ যাওঁ, তেন্তে নিশ্চয় ধাবাৰ মালিকে মোক কিবা এটা খাবলৈ দিব। মই এতিয়া বৰ কষ্টৰে ধাবাখন পালোগৈ আৰু তাৰপিছত হাতযোৰ কৰি মালিকক খাদ্য দিবলৈ ক'লোঁ।
মই ইয়াত আপোনাৰ ধাবাৰ পিছফালে মাটিত শুই থাকিম। মোক ইয়াৰ পৰা খেদি নিদিব আপুনি। মোৰ থাকিবলৈ কোনো ঠাই নাই। মোৰ কাৰণে আপোনাৰ গ্ৰাহকসকলৰ যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি মই সদায় লক্ষ্য ৰাখিম। মালিকজনে তেতিয়া বৰ মৰমেৰে ক'লে যে ঠিক আছে, মই তোমাক কেৱল খাদ্যহে দিব পাৰিম, তাৰ বাহিৰে আৰু একো কৰিবই নোৱাৰোঁ। মই ক'লোঁ, দাদা আপোনাক বহুত ধন্যবাদ, মোৰ বাবে এইটোৱেই যথেষ্ট। ৰাতিৰ সময় আছিল আৰু মই ধাবাৰ পিছফালে মাটিত শুই পৰিলোঁ। কুকুৰে ভোকাত বহুত ভয় খাইছিলোঁ, কাৰণ আজি প্ৰথমবাৰৰ বাবে মুকলি আকাশৰ তলত শুইছিলোঁ। মূৰৰ ওপৰত কোনো চালি নাছিল মোৰ। কালি ভাগৰুৱা হোৱাৰ বাবে টোপনি আহিল, কিন্তু আজি এই নিসংগতা আৰু নিৰ্জন অঞ্চলটোত মোৰ বৰ ভয় লাগিছিল। মই কান্দিবলৈ ধৰিলোঁ, তেনেতে হঠাৎ পিছফালৰ পৰা কোনোবাই মোৰ কান্ধত হাত এখন দিলে। মই ঘূৰি চাই দেখিলোঁ যে মোৰ পিছফালে ভিক্ষাৰী এজন থিয় হৈ আছে। তেওঁক দেখি মোৰ বহুত ভয় লাগিছিল। মুখত বগা দাড়ি আৰু ফটা পুৰণি কাপোৰ পিন্ধিছিল। তেওঁ মোক তেতিয়া ক'বলৈ ধৰিলে যে মই তোমাৰ সকলো কথাই জানো, মই তোমাক সহায় কৰিবলৈ বিচাৰোঁ। তুমি এতিয়া মোৰ লগত যাবানে? মই সেইজন ব্যক্তিৰ কথা শুনি নাৰ্ভাছ হ'বলৈ ধৰিলোঁ, কাৰণ সেই মানুহজনে মোক তেওঁৰ লগত লৈ বা কি ভুল কৰিবলৈ পাৰে। হয়তো তেওঁ প্ৰবঞ্চকো হ'ব পাৰে। কিন্তু তেতিয়া মই ভাবিলোঁ যে ইতিমধ্যে মোৰ লগত বহুত অন্যায় হৈ গৈছে। এই মানুহজনে মোৰ লগত আৰু কি কৰিব? মোক এতিয়া কিবা এটা ভাবি থকা দেখি সেই মানুহজনে ক'লে যে তুমি মোৰ লগত বিয়া হ'বা নেকি? তুমি দেখিবলৈ বহুত ধুনীয়া, আৰু তোমাৰ অৱস্থাটো দেখি এনেকুৱা লাগিছে যেন সময় তোমাক বহুত অশান্তি দিছে। মই তোমাৰ বহুত ভাল যত্ন ল'ম আৰু কেতিয়াও তোমাৰ একো অভাৱ হ'বলৈ নিদিওঁ। কোৱা, তুমি মোৰ লগত বিয়া হ'বানে? মই তেওঁক ক'লোঁ যে পৃথিৱীয়ে মোক পাগল বুলি ভাবে আৰু এই ধাবাৰ মালিকে মোক ভিক্ষাৰী বুলি ভাবে। এতিয়া এই সকলোবোৰ জানিও তুমি মোক বিয়া কৰাবলৈ সাজুনে? তেওঁ ক'লে, মই তোমাক কৈছিলোঁৱেই দেখোন যে মই তোমাৰ জীৱনৰ বিষয়ে সকলো জানো। তোমাৰ কি হৈছিল আৰু তুমি কেনেকৈ পাগলখানাত উপনীত হ'লা, মই সকলো জানো। সেইবাবেই মই তোমাক বিয়াৰ প্ৰস্তাৱ দিছোঁ। তেওঁৰ কথা শুনি মই ক'বলৈ ধৰিলোঁ, কিন্তু আপুনি কোন? তেওঁ ক'লে যে ধৰি লোৱা মই ঈশ্বৰে পঠোৱা এজন ব্যক্তি, যিয়ে তোমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। মই ক'লোঁ যে ঠিক আছে, মই আপোনাৰ লগত বিয়া হ'বলৈ সাজু আছোঁ। তাৰপিছত তেওঁ ক'লে যে তুমি মোৰ লগত মোৰ ঘৰলৈ যাবলৈ লাগিব, কাৰণ মই ইয়াত মোৰ পত্নীক মাজ ৰাস্তাৰ নিৰ্জন ঠাইত অকলে এৰিব নোৱাৰোঁ। তেওঁৰ লগত কিছু দূৰ খোজকাঢ়ি যোৱাৰ পিছত তেওঁ মোক এটা ঘৰলৈ লৈ আহিল। তেওঁ দুৱাৰখন খুলি লাইটটো জ্বলোৱাৰ লগে লগে মোৰ চকু কপালত উঠিল। এইটো ঘৰত এতিয়া মই লক্ষ্য কৰিছিলোঁ প্ৰতিটো সুবিধা উপলব্ধ আছিল। এইবোৰ দেখি মই স্তম্ভিত হৈ পৰিলোঁ। তেওঁ দেখাত সাধাৰণ ভিক্ষাৰী যেন আছিল যদিও ইমান ধুনীয়া এটা ঘৰত আছে আৰু সকলো উপলব্ধ আছে, তেনেহ'লে তেওঁ কিয় ভিক্ষা বিচাৰি ফুৰে? এই সকলোবোৰ ভাবি থাকোঁতে ঘূৰি চাই দেখিলোঁ যে তেওঁ নিজৰ দাড়িবোৰ এৰুৱাই আছে। মই তেওঁৰ ফালে ভালদৰে চাই আছিলোঁ, কিন্তু তাৰ পিছত হঠাতে চিঞৰি উঠিলোঁ যেতিয়া তেওঁৰ প্ৰকৃত ৰূপটো মোৰ চকুৰ সন্মুখত ভাহি আহিছিল। মই যেনে তেনে অজ্ঞান হোৱাৰ পৰা বাচিছিলোঁ। মোক তেওঁ ধৰি ৰাখিলে। এই মানুহজন আন কোনোৱেই নাছিল, মোৰ স্বামী আছিল। কিন্তু সিটো এক্সিডেণ্টত মৰিছিল। তেন্তে সি কেনেকৈ এতিয়া জীৱিত অৱস্থাত থাকিব পাৰে? এই মানুহজন আন কোনোৱেই নাছিল, সেইজন মোৰ স্বামী আছিল। কিন্তু তেওঁতো এক্সিডেণ্টত মৰিছিল। তেন্তে তেওঁ কেনেকৈ এতিয়া জীৱিত অৱস্থাত থাকিবলৈ পাৰে? মোৰ মনত এতিয়া বহুতো প্ৰশ্ন জাগৃত হৈছিল। তেনেতে তেওঁ ক'লে যে তুমি চিন্তা কৰাৰ একো প্ৰয়োজন নাই, মই তোমাক সকলো কথা ক'ম। মই তোমাৰ স্বামী হয়। তেওঁৰ কথা শুনি মই এতিয়া কান্দিবলৈ ধৰিলোঁ আৰু তেওঁক সাৱটি ধৰি ক'লোঁ যে প্ৰদীপ, তুমি মোক এৰি থৈ ক'লৈ গৈছিলা? তেওঁ ক'লে যে তুমি আৰামত বহি থাকা, মই তোমাক গোটেই কাহিনীটো ক'ম। প্ৰথমতে তেওঁ মোক ঠাণ্ডা পানী এগিলাচ খাবলৈ দিলে আৰু তাৰপিছত মোৰ হাতত ধৰি তেওঁ মোক নিজৰ কাহিনীটো ক'বলৈ ধৰিলে। তেওঁ মোক ক'লে যে মোৰ এজন বন্ধুৱে মোৰ বিয়াৰ দিনা মোৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ পৰা আহিবলৈ ওলাইছিল, কিন্তু সি অহা নাছিল। ৰাতি যেতিয়া তাৰ ফোন আহিছিল, সি ক'লে যে মই আহি আছোঁ, মোক নিবলৈ এয়াৰপৰ্টলৈ আহা, আৰু মই তাক আনিবলৈ গাড়ী লৈ গৈছিলোঁ। মই গাড়ীত বহি থাকোঁতে হঠাৎ মোৰ বন্ধুৰ আকৌ ফোন আহিল। মই ফোনটো ৰিচিভ কৰি বন্ধুক ক'লোঁ যে মাত্ৰ 5 মিনিট অপেক্ষা কৰা, মই এয়াৰপৰ্ট পাবলৈ ওলাইছোঁ। মোৰ কথা শুনি মোৰ বন্ধুজন আচৰিত হ'ল আৰু সি ক'লে যে তুমি কিয় এয়াৰপৰ্টলৈ গৈ আছা? আজি দেখোন তোমাৰ বিয়াৰ প্ৰথম ৰাতি। মই তোমাক এইটো সুধিবলৈ ফোন কৰিছিলোঁ যে তুমি এতিয়ালৈ তোমাৰ পত্নীৰ ওচৰলৈ গৈছা নে নাই। মই তাৰ কথা শুনি হাঁহিবলৈ ধৰিলোঁ আৰু ক'লোঁ তুমি কেনেকুৱা পাগলৰ দৰে কথা কৈছা? তুমি অলপ আগতে মোক ফোন কৰি ক'লা যে মই এয়াৰপৰ্টত আছোঁ, মোক নিবলৈ আহা তুমি। সেইকাৰণে এতিয়া মই তোমাক নিবলৈ আহিছোঁ। মোৰ কথা শুনি সি ক'লে যে তুমি পাগল হ'লা নেকি? মই তোমাক কেতিয়া ক'লোঁ যে মই এয়াৰপৰ্টত আছোঁ বুলি? দিনত তোমাক মই ফোন কৰিছিলোঁ দেখোন যে মই যাবলৈ নোৱাৰিম বুলি। মোৰ টিকেট কেঞ্চেল হৈছে। বন্ধুৰ কথা শুনি তেতিয়া মই থতমত খালোঁ। গাড়ী চলাই থাকোঁতে তাৰ লগত কথা পাতি আছিলোঁ আৰু তাৰ লগত তৰ্ক কৰি আছিলোঁ। মই তাক কৈছিলোঁ যে তুমি আজি দিনটো মোৰ লগত ধেমালি নকৰিবা,
মই মোৰ পত্নীক কোঠাটোত মোৰ বাবে অপেক্ষা কৰিবলৈ অকলে এৰি থৈ আহিছোঁ। তেতিয়া সি মোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে কোনোবাই তোমাৰ লগত ধেমালি কৰিছে। মই তোমাক ফোন কৰা নাই। তুমি চোৱাচোন, তোমাৰ মোবাইলত মোৰ নম্বৰৰ পৰা নিশ্চয় ফোন অহা নাছিল। গাড়ী চলাই থাকোঁতে মোৰ মোবাইলটোলৈ মন কৰি কাৰ নম্বৰৰ পৰা ফোন আহিছে বুলি চেক কৰিলোঁ, কিন্তু এই কথা দেখি মই স্তম্ভিত হৈ পৰিলোঁ। মই বুজিছিলোঁ যে সেইটো সময়ত মোৰ বন্ধুৰ নম্বৰৰ পৰা সেইটো ফোন অহা নাছিল। মই মোবাইলত তাৰ নম্বৰটো চাই থাকোঁতে হঠাতে পিছফালৰ পৰা মোৰ গাড়ীখনত কোনোবাই খুন্দা মাৰিলে, আৰু মোৰ গাড়ীখন বহু দূৰলৈ গৈ গছত খুন্দা মাৰিছিল। চেতনা পাই দেখিলোঁ যে মোক মোৰ ফেমিলি ডাক্তৰৰ ক্লিনিকত ভৰ্তি কৰা হৈছিল। মই 1 ঘণ্টাৰ ভিতৰতে চেতনা ঘূৰাই পাইছিলোঁ। মই বহুত আঘাত পাইছিলোঁ। তাৰপিছত মোৰ ফেমিলি ডাক্তৰে মোক এনেকুৱা এটা কথা ক'লে যিটো শুনি মোৰ জিৰটো ওলাই গ'ল। তেওঁ ক'লে যে তোমাৰ কোনো দুৰ্ঘটনা হোৱা নাছিল, তোমাৰ লগত দুৰ্ঘটনা কৰা হৈছিল। মই জানো তোমাৰ লগত এই সকলোবোৰ কোনে কৰিলে। আমাৰ ফেমিলি ডাক্তৰজন মোৰ দেউতাৰ বন্ধু আছিল, আৰু মোৰ মাহীমাই তেওঁক বহুত টকা দি কৈছিল যে যিকোনো প্ৰকাৰে প্ৰদীপৰ মৃত্যু হ'ব লাগে। তেওঁলোকে মোৰ ফেমিলি ডাক্তৰক বিষৰ বেজী দিবলৈ কৈছিল যাতে মোৰ মৃত্যু হয়। মোৰ ফেমিলি ডাক্তৰক বিষৰ বেজী দিবলৈ কোৱা হৈছিল যাতে মোৰ মৃত্যু হয়, কাৰণ মোৰ মাহীমাই গম পাইছিল যে মোৰ ইমান ডাঙৰ দুৰ্ঘটনা হোৱা নাছিল। মোৰ ফেমিলি ডাক্তৰে তেওঁলোকৰ নিৰ্দেশ মতে টকা লৈছিল যদিও তেওঁ মোক সকলো কথা কৈছিল, কাৰণ মোৰ ফেমিলি ডাক্তৰে জানিছিল যে মোৰ ইমান ডাঙৰ দুৰ্ঘটনা হোৱা নাই। মই ভাবি আছিলোঁ যে মোৰ মাহীমাই মোৰ লগত এই সকলোবোৰ কিয় কৰিছিল। তেওঁ এগৰাকী সৎ মানুহ আছিল, কিন্তু মই দেউতাৰ একমাত্ৰ ল'ৰা আছিলোঁ। মাৰ মৃত্যুৰ পিছত দেউতাই মোৰ মাহীমাক বিয়া কৰাইছিল। তেওঁৰ ফালৰ পৰা 2জনী ছোৱালী আৰু এটা ল'ৰা আছিল, কিন্তু মৃত্যুৰ আগতে দেউতাই মোৰ নামত সকলো সম্পত্তি লিখি থৈ গৈছিল, যাৰ কাৰণে মোৰ মাহীমাৰ খং উঠিল যে কিয় তেওঁ সকলো সম্পত্তি সমানে সমানে ল'ৰা ছোৱালীৰ হাতত গতাই নিদিলে বুলি। মোৰ সকলো সম্পত্তি তেওঁলোকৰ নামত কৰিবলৈ তেওঁ মোৰ লগত এই দুৰ্ঘটনাটো সংঘটিত কৰিছিল, আৰু তেওঁলোকেই তোমাক পাগলখানাত থৈ আহিছিল। যেতিয়া তোমাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল তেতিয়া তেওঁলোকে পাগলখানাত বহুত ধন দিছিল যাতে তেওঁলোকে তোমাক ঔষধ খুৱাই পাগল কৰি দিয়ে, আৰু তোমাৰ পৰিয়ালৰ লোককো পতিয়ন নিয়াইছিল যে স্বামীৰ মৃত্যুৰ কথা সহ্য কৰিব নোৱাৰি তাই পাগল হৈ গ'ল বুলি। মই বহুদিনৰ মূৰত সুস্থ হৈ উঠিছিলোঁ। মোৰ মাহীমাৰ মতে ডাক্তৰ খুৰাই মোক মৃত বুলি ঘোষণা কৰিছিল, আৰু মোৰ সলনি আন কাৰোবাৰ মৃতদেহ তেওঁলোকৰ হাতত গতাই দিছিল। মোৰ মাহীমাই নিজৰ প্লেনত সফল হ'ল বুলি ভাবিছিল। তেওঁলোকে মোক মৰা বুলি ভাবিছিল যদিও ডাক্তৰ খুৰাই মোক হস্পিটেলৰ পৰা নিৰুদ্দেশ কৰি কিছুদিন নিজৰ ঘৰত ৰাখিছিল। মই সুস্থ হৈ উঠাত তোমালৈ মনত পৰিল। তোমাক লগ কৰিবলৈ মন গৈছিল মোৰ। মই ভাবিছিলোঁ যে এই মানুহবোৰে তোমাক নিশ্চয় তোমাৰ মাৰ ঘৰলৈ পঠিয়াই দিছে। মই মোৰ পৰিচয় সলনি কৰিছিলোঁ, আৰু মই মোৰ পৰিচয় সলনি কৰি তোমাক বিচাৰিবলৈ বহু চেষ্টা কৰিছিলোঁ। প্ৰথমে তোমাৰ মাৰ ঘৰৰ বাহিৰত পহৰা দিছিলোঁ, কিন্তু তাত তোমাক কেতিয়াও দেখা নাছিলোঁ। সেই মানুহবোৰে তোমাৰ লগত কি কৰিলে মই নাজানিছিলোঁ, কিন্তু মোৰ চকুজুৰি সদায় তোমাৰ মাৰ ঘৰতে নিবদ্ধ হৈ আছিল। মই ভাবিছিলোঁ য'তেই নাথাকা কিয় এদিন নিশ্চয় কোনোবা দিনা তুমি তোমাৰ মাৰ ঘৰলৈ আহিবা। এদিন যেতিয়া তুমি তোমাৰ মাৰ ঘৰলৈ গৈছিলা, তোমাক দেখি মই বৰ আনন্দিত হৈছিলোঁ। সেইটো সময়ত মই বহুত সকাহ পালোঁ, কিন্তু তোমাৰ অৱস্থাটো দেখি বহুত দুখ লাগিছিল মোৰ, যে হয়তো সেই মানুহবোৰে মোৰ বাবেই নিশ্চয় তোমাক এনেকুৱা কৰি পেলালে বুলি। যেতিয়া তুমি তোমাৰ মাৰ ঘৰখনত তলা লগোৱা দেখি ধাবালৈ ঘূৰি আহিছিলা, মই তোমাৰ পিছে পিছে আহিছিলোঁ যাতে আৰু এতিয়া কোনেও তোমাৰ ক্ষতি কৰিব নোৱাৰে। তোমাক কান্দি থকা দেখি মই ভাবিলোঁ যে এতিয়া মই তোমাৰ লগত কথা পাতিব লাগিব, আৰু তেনেকৈয়ে মই তোমাৰ লগত কথা পাতি এইখন ঘৰলৈ লৈ আহিছিলোঁ। এইটো মোৰ এজন বন্ধুৰ ঘৰ। মোৰ দেউতাই অন্য এখন চহৰত ডাঙৰ বিল্ডিং এটা মোৰ নামত বনাইছিল, কিন্তু মোৰ মাহীমাই এই বিল্ডিংটোৰ কথা জনা নাছিল। মই তোমাক তালৈ লৈ যাম, আৰু আমি দুয়ো তাতেই নতুন জীৱন আৰম্ভ কৰিম। প্ৰদীপৰ কথা শুনি মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তেওঁ জীৱনৰ এখন ডাঙৰ যুদ্ধত জয়ী হৈছিল। তাৰপিছত মই তাক মোৰ লগত পাগলখানাত কি কি ঘটিছিল সকলোবিলাক বিৱৰি কৈছিলোঁ। মোৰ অৱস্থাটো দেখি তেওঁৰ বহুত বেয়া লাগিছিল, আৰু সান্তনা দিলে যে তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তুমি সেই সকলোবোৰ এটা বেয়া সপোন হিচাপে পাহৰি জীৱনটো আকৌ পুনৰ নতুনকৈ আৰম্ভ কৰিব লাগিব। এতিয়া তোমাৰ বাস্তৱ এইটোৱেই যে মই তোমাৰ লগত আছোঁ, আৰু এতিয়া কোনেও তোমাক মোৰ পৰা পৃথক কৰিবলৈ নোৱাৰে। তাৰপিছত প্ৰদীপ আৰু মই আমাৰ নিজৰ বিল্ডিংটোলৈ গুচি আহিলোঁ। তালৈ যোৱাৰ পিছত মোৰ স্বামীয়ে কাম আৰম্ভ কৰিলে, আৰু সি পুনৰ এটা নতুন ব্যৱসায় স্থাপন কৰিলে। প্ৰদীপৰ মাহীমাকে আমাৰ দুয়োৰে লগত যি কৰিলে সেয়া নিশ্চয় ঈশ্বৰে তেওঁক তেওঁৰ কৰ্মৰ শাস্তি দিব। তেওঁলোকে মোৰ পৰিয়ালকো নানা ধৰণৰ আজে বাজে কথা কৈ হাৰাশাস্তি কৰিছিল। তেওঁলোকে কৈছিল যে আপোনালোকৰ ছোৱালীজনী দুৰ্ভগীয়া, বিয়াৰ প্ৰথম নিশাই স্বামীৰ মূৰটো খালে, আৰু এতিয়া পাগলখানাত আছেগৈ। মা আৰু ভাইটিয়ে এই সকলোবোৰ সহ্য কৰিব নোৱাৰিলে।
গতিকে তেওঁলোকে ভাগৰি পৰি সেই ঘৰখনকে এৰি গুচি গ'ল। আৰু ইফালে মই মোৰ স্বামীৰ সৈতে সহজভাৱে জীৱনটো আৰম্ভ কৰি আছোঁ। প্ৰদীপে এতিয়া মোক লৈ বহুত সুখী। তেওঁ মোক বহুত সুখত ৰাখে। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ কাহিনীটো শুনি আপোনালোকে ভাল পালে। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।